या भूमि या यलं या वायु अस्माकं पुरितः विद्यते তৎসৰ্বং মিলিত্বা পৰ্যাবৰণম ইতি কথ্যতে। সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ 2026 চনত সলনি হোৱা দেৱবাণী সংস্কৃতমৰ তৃতীয় শ্ৰেণীৰ নৱম পাঠ পৰ্যাবৰণম পাঠটি আগবঢ়োৱা হৈছে। অসমীয়া অনুবাদ দিয়া হৈছে ইয়াত আৰু প্ৰশ্নোত্তৰখিনি কোৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। পৰ্যাবৰণম নৱম পাঠঃ বিদ্যালয়ে একম উদ্যানম অস্তি। বিদ্যালয়ত এখন বাগিচা আছে। বালকাঃ পাদপান আৰোপয়ন্তি। ল'ৰা ছোৱালীবোৰে কি কৰিছে? গছৰ পুলি ৰুইছে। বালিকা পাদপান সিঞ্চন্তি। আৰু বালিকাবোৰে ছোৱালীবোৰে গছৰ পুলিত পানী দিছে। ছাত্ৰাঃ আচাৰ্যাঃ চ সন্তি। ছাত্ৰ ছাত্ৰী আৰু আচাৰ্য আছে। ছাত্ৰাঃ বিকশিতানি পুষ্পানি পশ্যন্তি। ছাত্ৰ ছাত্ৰীসকলে ফুলি থকা ফুলবোৰ চাইছে। বিদ্যালয়ে ক্ৰীড়াক্ষেত্ৰম অস্তি। বিদ্যালয়ত খেলপথাৰ আছে। বালকাঃ খেলন্তি। ল'ৰা ছোৱালীবোৰে খেলিছে। গতিকে পৰ্যাবৰণ বুলি কওঁতে পৰিৱেশ বুলি কওঁতে পাঠখিনি এইখিনিয়ে বুজাইছে। তোমালোকে এটা কথা মন কৰিবা, পৰিৱেশ বুলি কওঁতে আমাৰ চাৰিওফালে থকা যিবোৰ গছ গছনি, মাটি, পানী, বায়ু, ঘৰ দুৱাৰ আদি এই সকলোবোৰেই মিলি পেলাই পৰিৱেশ বুলি কোৱা হৈছে। আৰু সুস্থ পৰিৱেশ এটা, ভাল পৰিৱেশ এটা যদি আমি সৃষ্টি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ জীৱনটো সদায় সুখৰ হ'ব বা শান্তিময় হ'ব। সেইকাৰণে আমি প্ৰত্যেকেই আমাৰ ঘৰৰ চাৰিওফালে হওক, গাঁৱতেই হওক, আমি গছপুলি ৰুব লাগে আৰু অযথাভাৱে গছ কটাটোৰ পৰা বিৰত থাকিব লাগে বা বেলেগে কাটিবলৈ ধৰিলেও আমি তাৰ বাধা দিয়াৰ চেষ্টা কৰিব লাগে। যিহেতু গছ থাকিলেহে জীৱ থাকিব পাৰিব। সেইকাৰণে এটা ভাল পৰিৱেশত থকা ছাত্ৰ ছাত্ৰীয়ে এটা ভাল জীৱন অতিবাহিত কৰিব পাৰে। সেইকাৰণে পৰিৱেশ পাঠটোত তোমালোকক তাকেই দেখুওৱা হৈছে যে এখন বিদ্যালয়ৰ ছবি দেখুওৱা হৈছে। বিদ্যালয়ৰ বাগিচা আছে। বাগিচাখনৰ পৰা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যিহেতু যথেষ্ট উপকৃত হ'ব পাৰে। এতিয়া আহোঁ প্ৰশ্নোত্তৰখিনিলৈ। অভ্যাসঃ তাত কি দি আছে চোৱা। 1 নম্বৰ দি আছে এতেষাং প্ৰশ্নানাম উত্তৰাণি লিখত। এই প্ৰশ্নসমূহৰ উত্তৰ লিখিব লাগে। অত্ৰ কে সন্তি? উত্তৰম অত্ৰ ছাত্ৰাঃ আচাৰ্যাঃ চ সন্তি। উদ্যানম কুত্ৰ অস্তি? উত্তৰ উদ্যানম বিদ্যালয়ে অস্তি। গ ছাত্ৰাঃ কানি পশ্যন্তি? ছাত্ৰাঃ বিকশিতানি পুষ্পানি পশ্যন্তি। কে খেলন্তি? উত্তৰম বালকাঃ খেলন্তি। 2 নম্বৰতে দিলে মঞ্জুষাত উচিতঃ পদং চিত্ৱা ৰিক্ত স্থানানি পূৰয়ত। আমি বন্ধনীৰ ভিতৰত থকা শব্দকেইটাৰ পৰা নিৰ্দিষ্ট শব্দটো আনি খালী ঠাইসমূহ পূৰ কৰিব লাগে। যেনেকৈ প্ৰথমতে আছে এষঃ বিদ্যালয়ঃ। অত্ৰ ছাত্ৰাঃ আচাৰ্যাঃ চ সন্তি। বালকাঃ পাদপান আৰোপয়ন্তি। বালঃ খেলন্তি। বন্ধনীত এটা কথা দিয়া আছে, পাঠৰ মাজত আছে বালকাঃ, কিন্তু প্ৰশ্ন যিটো অভ্যাস তাত দিয়া আছে বালঃ। সেইকাৰণে দেখুওৱা হৈছে আচলতে পাঠৰ মতে হ'লে হ'ব কি বুলি বালকাঃ, কিন্তু আমাক বালঃ শব্দটোহে পূৰাবলৈ দিয়া হৈছে। তাৰপিছত আহিলে 3 নম্বৰ পাঠাধাৰিতং সত্যম অসত্যম ৱা ইতি লিখত। পাঠৰ আধাৰত সত্য নে অসত্য সেইটো কথা লিখিব লাগে। এষঃ চিকিৎসালয়ঃ অস্তি। অসত্যম। বিদ্যালয়ে একম উদ্যানম অস্তি। সত্যম। বালিকা পাদপান ন সিঞ্চতি। অসত্যম। বালিকা খেলন্তি। অসত্যম। পাঠে বালকাঃ খেলন্তি অস্তি, সেই কথাটো কৈ দিয়া হৈছে। নগৰে ক্ৰীড়াক্ষেত্ৰম অস্তি। অসত্যম। গতিকে আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগেই লাভ কৰিবা। নমো নমঃ।